प्रथमते भारतीय जनता पार्टी दलर आमार प्राक्तन विधायक श्री कार्तिक सेना सिन्हा डांगरिया मंचले आदरणि जनाइছো। कार्तिक सेना सिन्हा डांगरिया भारतीय जनता पार्टी दलर आमार प्राक्तन विधायक तेखेतक कांग्रेस दलলৈ আমি आदरणि जनाइছো। यार पाছত बीजेपी दलर जोवाबार हदियार পৰা प्रतिद्वंदिता কৰে गोपाल प्रधान डांगरिया हाजिर হৈ থাকিবলৈ অনুৰোধ জনাইছো। এয়া कार्तिक सिन्हा डांगरिया आदरणि জনাইছে সন্মানীয় সভাপতি আমাৰ নেতৃবৃন্দ। আজি আমি কংগ্ৰেছ পৰিয়াললৈ তেখেতক আদৰণি জনাইছো। यार पाছত आमार बीजेपी जोवाबार हदियार পৰা प्रतिद्वंदिता কৰা প্ৰাৰ্থী बीजेपी दलर गोपाल प्रधान डांगरिया कांग्रेस दलर যোগদান কৰিবৰ কাৰণে আমি আদৰণি জনাইছো। মঞ্চলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছে या गोपाल प्रधान डांगरिया। যোৱাবাৰ তেখেতে বিজেপিৰ পৰা হদিয়াৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছিল। বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। Sorry, independent আছিল। Sorry. नहीं वही एकदम जगह नहीं। यार पाছত মই অৰকাশী চলিহা ডাঙৰীয়াক মঞ্চলৈ আদৰণি জনাইছো। অৰকাশী চলিহা ডাঙৰীয়া মঞ্চলৈ আহক। এয়া অৰকাশী চলিহা ডাঙৰীয়া তেখেতক আমাৰ কংগ্ৰেছ দললৈ আদৰণি জনাইছো। डॉक्टर अमित कुमार कालोवा डांगरिया डॉक्टर अमित कुमार कालोवा डांगरिया प्राक्तन सभापति श्री भूपेन कुमार बड़ा डांगर उपस्थित আমি ভূপেন বৰা ডাঙৰীয়াক এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি শ্ৰী ভূপেন কুমাৰ বৰা ডাঙৰীয়াক এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছো। ইয়াৰ পাছত আমাৰ বাচ্চা ওৰাং ডাঙৰীয়া আজি কংগ্ৰেছ দলত জইন কৰিব, কিন্তু তেখেতে আনুষ্ঠানিকভাৱে জইন কৰিব 12 তাৰিখে ওদালগুৰিত, কিন্তু তথাপিতো আমাৰ দলৰ পতাকাৰে তেখেতক আদৰণি জনাব কৈছো। থিয় হৈ নমস্কাৰ দি দিয়ক, থিয় হৈ নমস্কাৰ দি দিয়ক। তেখেতে 12 তাৰিখে জইন কৰিব। আৰু তেখেতৰ লগত আহিছে চান্দি দাস সাহা ডাঙৰীয়া। চান্দি দাস সাহা ডাঙৰীয়া কংগ্ৰেছ দলত জইন কৰিব। তেখেত বিজেপিৰ ষ্টেট এক্সিকিউটিভ মেম্বাৰ কিষাণ মৰ্চাৰ চান্দি দাস সাহা ডাঙৰীয়া। মই ইয়াৰ পিছত আন ব্যক্তিসকলক নিমন্ত্ৰণ জনাব গৈছো, আপোনালোকে আগবাঢ়ি আহিব। শ্ৰী নিহাৰ ৰঞ্জন গগৈ ডাঙৰীয়া তেখেত নেশ্যনেল ইউথ এক্সিকিউটিভ মেম্বাৰ NPP নিহাৰ ৰঞ্জন গগৈ ডাঙৰীয়া। নিহাৰ ৰঞ্জন গগৈ ডাঙৰীয়াৰ পাছত নৱজ্যোতি কোঁৱৰ এডভোকেট গুৱাহাটী হাইকোৰ্ট। নৱজ্যোতি কোঁৱৰ ডাঙৰীয়া এডভোকেট গুৱাহাটী হাইকোৰ্ট। ইয়াৰ পাছত মই সদৌ অসম খ্ৰীষ্টান ঐক্য মঞ্চৰ ব্যক্তিসকলক নিমন্ত্ৰণ কৰিব কৈছো। ইমানুৱেল ধনিয়া কাটি, ইমানুৱেল কাটি, তপব্ৰত ভূঞা, ইমানুৱেল কাটি, তপব্ৰত ভূঞা আপোনালোক মঞ্চৰ ফালে আগবাঢ়ি আহিব।
ইমানুৱেল বেনিটাতি তপব্ৰত ভূঞা আহিলে অজয় কুমাৰ নিহিম অজয় আহি পোৱা নাই এতিয়াও হেৰল্ড চিয়াল ডাঙৰীয়াক মঞ্চলৈ আমি নিমন্ত্ৰণ জনাইছো হেৰল্ড চিয়ালৰ পাছত আমি সুমিত সোণা ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছো সুমিত সোণা নৰেন সোণা আগবাঢ়ি আহিব মঞ্চৰ ফালে আগবাঢ়ি আহিব নৰেন সোণা ডাঙৰীয়া আহিছেনে জাবু টাকৰি ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো মনোজ ৰবি দাস আহি পোৱা নাই তেখেত তৰুণ কন্দা ডাঙৰীয়া মঞ্চৰ ফালে আগবাঢ়ি আহক আমাৰ সন্মানীয় সভাপতি তথা মঞ্চত উপবিষ্ট নেতৃবৃন্দৰ পৰা তেখেতে আমাৰ দলীয় মাৰ্ফলাৰে তেওঁলোকক আদৰণি জনাইছে সঞ্জয় বাগ আছেনে মঞ্চৰ ফালে আগবাঢ়ি আহিব মঞ্জুৰ আলী লুকাছ ডেমকা ইয়াৰ পিছত মই তেওঁলোকক আমি আদৰণি জনাইলো ইয়াৰ পাছত অৰ্কাশিষ ডাঙৰীয়াৰ লগত বহু ব্যক্তি আহিছে আমি তাৰে ভিতৰত কেইগৰাকীমানৰ মঞ্চত আমি আদৰণি জনাই বাকীসকলক আমাৰ দলৰ ব্যক্তিসকলে আপোনালোকক য'ত আছে তাতে এখন গ্ৰহণ কৰিব এয়া নিপেন জ্যোতি লহকৰ ডাঙৰীয়াক মই প্ৰথমতে আদৰণি জনাইছো নিপেন জ্যোতি লহকৰ ডাঙৰীয়া ঋষিকেশ বৰুৱা ডাঙৰীয়া উজ্জ্বল কলিতা আপোনালোকক মঞ্চৰ ফালে আগবাঢ়ি আহিব অনুৰোধ জনাইছো নিপেন জ্যোতি লহকৰ বিকাশ যাদৱ মেহফুজ আজিম আপোনালোকক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো অৰ্ণৱ প্ৰতীক দাস আপোনাকো মঞ্চলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছো অৰ্ণৱ প্ৰতীক দাস সুমন সিনহা চিমৰানুল হক চৌধুৰী মঞ্চৰ ফালে আগবাঢ়ি আহিব মানস কলিতা জাহ্নু ডেকা ভুনু হালৈ মঞ্চলৈ আগবাঢ়ি আহিব ৰেকিবুল আলম তানজিম লতিফ চৌধুৰী ঋতুৰাজ শৰ্মা মঞ্চলৈ আগবাঢ়ি আহক আহিল আক্তৰ নাবিউল শেখ আছিক ইকবাল দীপাংকৰ শৰ্মা মাধৱ দাস আগবাঢ়ি আহিব ইমানুল হক আগবাঢ়ি আহক মাধৱ দাস ফজল আলী জব্বৰ আলী চুকুৰ আলী ডাঙৰীয়া আব্দুল হান্নান আপোনালোক মঞ্চলৈ আগবাঢ়ি আহক সহিল থাপ্পা গ্ৰুপ ফটো ল'ব সকলোৱে গ্ৰুপ ফটো ল'বৰ কাৰণে আপোনালোকে সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছো মই এইখিনিতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমূহ বিষয়ববীয়া আমাৰ সন্মানীয় সাংসদসকল 5টা কমিটিৰ সন্মানীয় অধ্যক্ষসকল সাংসদসকল প্ৰাক্তন সাংসদসকল বিধায়ক বিধায়িকাসকল প্ৰাক্তন বিধায়ক বিধায়িকাসকল ইয়াত উপস্থিত থকা ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন চেলছ এণ্ড ডিপাৰ্টমেণ্ট গুৱাহাটী জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল সভাপতিসকল উপস্থিত থকা প্ৰত্যেকগৰাকী কংগ্ৰেছ নেতা নেত্ৰী আৰু আজি যোগদান কৰা প্ৰতিগৰাকী শ্ৰদ্ধাশীল আমাৰ নৱাগত কংগ্ৰেছলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ এতিয়া ফটো চেচন সকলো সহযোগিতা